নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ অভিভাৱকসকললৈ মই আজি আপোনালোকক অংগনবাড়ীৰ পৰা আমাৰ বিকাশৰ বিষয়ে কৈ আছিলোঁ আৰু বিকাশটো আমাৰ ভাষাৰ বিকাশ, শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বিষয়ে কোৱা হৈছিল। গতিকে আজি আপোনালোকক মই এটা বিকাশৰ বিষয়ে ক'ম। আমাৰ 6টা বিকাশ আছিল আৰু সেই বিকাশটো হৈছিল আমাৰ ক'বলগীয়া আছিল আমাৰ এইটো বিকাশ 6 নম্বৰটো আমাৰ সৃজনীমূলক বিকাশ। অৰ্থাৎ আমাৰ সৃজনীমূলক বিকাশ কেনেকৈ হয় শিশুৰ। আমাৰ 3 বছৰৰ পৰা 4 বছৰৰ পৰা 3 বছৰৰ পৰা আমাৰ 6 বছৰৰ ভিতৰৰ শিশুক আমাৰ সৃজনীমূলক বিকাশ কেনেকৈ কৰা হয় সেই বিষয়ে অলপ আপোনালোকক অৱগত কৰাইছোঁ। কিতাৰ্থ এইটো কৰিছেনে? এইটো আঠা লগা এইটো যে এই যে কলচটো বনাব আমি এটা এইটো 3 পৰা 4 বছৰৰ ভিতৰৰ শিশু। গতিকে আমি 3 পৰা 4 বছৰৰ ভিতৰৰ শিশুটোক আমি কলচ বনাব দিয়া হয়। চিম্পুল আমি এটা মানে এটা ৰাউণ্ড দিয়া হয় আৰু ৰাউণ্ডটোৰ ভিতৰত মানে যেন ড্ৰয়িং বা আৰ্টবিলাক কৰিলে যাতে বাহিৰত নাযায় সেনেকৈ এটা আমি মানে চিহ্ন কৰি দিওঁ যে হেৰি ৰাউণ্ড এটা দিওঁ আৰু ৰাউণ্ডৰ ভিতৰত আমাৰ শিশুৱে আমি দেখাই দিয়া ধৰণে এনেকৈ ৰাউণ্ডৰ ভিতৰত শিশুটোৱে এই যে লগাব দিছোঁ আঠা লগাই এইটো হৈছে আমাৰ সৃজনীমূলক বিকাশ। এই সৃজনীমূলক বিকাশ মানে হ'ল শিশুটোৱে যেতিয়া এইটো বস্তু বনাই থাকিব তাৰ মনৰ ধ্যান ধাৰণা দি বস্তুবিলাক ধ্যান দি কৰিব আৰু তেতিয়া এটা নতুন উদ্দীপকৰ সৃষ্টি হয় যে এই কলচটো যে হৈ যাব এটা বস্তু বনোৱাৰ পিছত ৰাউণ্ডৰ ভিতৰত এটা বল হৈ যাব আৰু এই বলটো বনাওচোন কিতাৰ্থ বলটো বনাই আছা তোমাৰ আধৰুৱা হৈছে নহয় আঠাটো ৰ'বা মই দি আছোঁ এই যে বলটো দেখাই আছোঁ এনেকৈ এটা বল হৈ যাব ৰাউণ্ডৰ ভিতৰত আৰু সেই বলটোকে সিহঁতৰ এটা নতুন উদ্দীপকৰ সৃষ্টি হয় ব্ৰেইনত যেনে এটা ভাল লাগিছে ফূৰ্তি লাগিছে আৰু নতুন নতুন বস্তু বনাবৰ কাৰণে সিহঁতৰ এনেকৈ মনৰ ইচ্ছা বাঢ়ি যায়। এইটোৱে হৈছে আমাৰ সৃজনীমূলক বিকাশ। গতিকে আপোনালোক আমাৰ ট্ৰেইনিং বা আমাৰ শিক্ষা পদ্ধতিৰ পৰা আমি যিখিনি বুজি পাইছোঁ সেইমতে আপোনালোকক আমি এই ভিডিঅ'বিলাক অংগনবাড়ীত কি কৰা হয় অৱগত কৰাই আছোঁ আৰু আমাৰ বিকাশৰ বিষয়ে আপোনালোকক অৱগত কৰাইছোঁ। এইটো হৈছে আমাৰ চিম্পুল এটা বৃত্তৰ ভিতৰত আমি এই হেৰিটো কলচটো বনাইছোঁ আৰু এই বৃত্তটো এটা বল আকাৰত ৰূপ ল'ব আৰু শিশুটোৱে তেতিয়া আৰু বস্তুবিলাক বনাবৰ কাৰণে আগ্ৰহ হ'ব। আৰু আমি যেতিয়া 3 পৰা 4 বছৰৰ ভিতৰত এইটো চিম্পুল বৃত্ত এটা আমি কলচ বনাই দিছোঁ আকৌ কিন্তু 4 পৰা 5 বছৰৰ ভিতৰৰ শিশুবিলাকক আমি অকণমান জটিল পদ্ধতিত বনাই দিওঁ যেনেকৈ এনেকৈ আমি কিছুমান গছৰ জৰিয়তে দেখাই দিওঁ বা আমি হেৰি পখিলা বা যেনেকৈ চৰাই এইটো হৈছে মই দেখাই আছোঁ বাদুলি এনেকৈ ধৰণৰ আমি এইটো হ'ব 5 বছৰৰ পৰা 6 বছৰৰ শিশুটোৱে এইখিনি বস্তু কৰিব পাৰে। এইটো হৈছে আমাৰ সৃজনীমূলক বিকাশ। আৰু আমাৰ 4 পৰা 5 বছৰৰ শিশুটোৱে এনেকৈ ধৰণৰ আমি এটা গছ আকাৰত পেঞ্চিলেদি বনাই দিওঁ আৰু যেতিয়া এই কাগজবিলাক টুকুৰা টুকুৰি কৰি লগাব আঠা লগাব তেতিয়া সিহঁতৰ মনৰ বিকাশত কিছুমান সৃজনীমূলক বিকাশ নতুন নতুন পদ্ধতি আৱিষ্কাৰ হয়। গতিকে এইটোৱে হৈছে আমাৰ আপোনালোকক দেখুৱাব লগা আছিল শেষ ভিডিঅ'ৰ আমাৰ বিকাশৰ ভিতৰত আমাৰ 6টা বিকাশ আছিল আৰু এই 5টা বিকাশৰ কথা কৈ আছিলোঁ। আমাৰ 5 ধৰণৰ বিকাশ হয়। গতিকে এই 5টা বিকাশৰ ভিতৰত আমাৰ এইটো আছিল আমাৰ সৃজনীমূলক বিকাশ শেষৰ বিকাশটো। গতিকে আপোনালোকক অৱগত কৰিছোঁ আৰু এই বিকাশবিলাক আমাৰ বছৰেকীয়া হিচাপত হয় যেনে 3 পৰাহে আমাৰ শিক্ষা পদ্ধতি চলে অংগনবাড়ীত। গতিকে 3 পৰা 4 বছৰৰ শিশুটোক আমি কি বিকাশ কৰোঁ আমি বৃত্ত হিচাপত কৈয়ে দিছোঁ যে বৃত্ত এটা আমি চিম্পুলভাৱে দেখাই দিলোঁ যে চিম্পুল বৃত্তটোৰ ভিতৰত আমি কলচটো বনালোঁ। তাৰপিছত আমি 4 পৰা 5 বছৰৰ শিশুবিলাকক এনেকৈ গছ গছনি কিছুমান চিম্পুল গছ এডাল আমি আঁকি কিনে আমি মানে কলচটো বনাব দিয়া হয়। তাৰপিছত আমাৰ 5 পৰা 6 বছৰৰ শিশুটোক অলপ জটিল পদ্ধতিত আমি শিকোৱা হয়। গতিকে এনেকুৱা ধৰণৰ শিশুবিলাকৰ মগজুৰ বিকাশবিলাক বিভিন্ন ধৰণৰ পদ্ধতিৰে আগবাঢ়ে আৰু এই পদ্ধতিটোৱে হৈছে আমাৰ সৃজনীমূলক বিকাশ। গতিকে আপোনালোকে এই অংগনবাড়ীৰ পৰা আমিও শিশুক শিকাবলৈ যিখিনি শিক্ষা লৈছোঁ এই শিক্ষাখিনি আপোনালোকক অৱগত কৰাইছোঁ। অৰ্থাৎ আমাৰ জেনেৰেলি অংগনবাড়ীত এইবিলাকে আমাৰ শিক্ষা চলি থাকে। গতিকে আমাৰ বিশেষকৈ আমাৰ বিকাশৰ ক্ষেত্ৰত আমাৰ অংগনবাড়ীৰ শিক্ষাটো আগবাঢ়ি যায় কাৰণ বিকাশ হৈছে আমাৰ শিশু এটা যেতিয়া 6 বছৰ পাব আপোনালোকে শিক্ষা দিব তেতিয়াহে সি মানে প্ৰথম শ্ৰেণী পাব আৰু তেতিয়া তাৰ শিক্ষাটো আৰম্ভ হ'ব। কিন্তু তাৰে আগত আমাৰ কি হ'ব লাগে শিশুবিলাকৰ বিকাশ হ'ব লাগে। গতিকে আমাৰ হয় অংগনবাড়ীখন বিকাশৰে মানে কেন্দ্ৰস্থলী আৰু আপোনালোকক শাৰীৰিক বিকাশৰ বিষয়েও কৈছোঁ। অকল শাৰীৰিক বিকাশত যে আমাৰ শিশুখিনিয়ে থাকে সেইটো নহয়। শিশুটো আমাৰ একদম কিশোৰীৰ পৰা যায় আৰু কিশোৰীটো যেতিয়া আমি ল'ব লগা হয় তাৰ স্বাস্থ্য পৰীক্ষা কৰিব লগা হয় ঠিকে আছেনে নাই আৰু কিশোৰীবিলাকে একোটা শিশু জন্ম দিব পাৰে। গতিকে সেইটো কাৰণে আমাৰ কিশোৰীবিলাক অংগনবাড়ীত অন্তৰ্ভুক্ত কৰা হয়। গতিকে আজি এই বিষয়ে আপোনালোকক অলপমান থুলমূল বিষয়ে কৰিছোঁ যিহেতুকে
কিশোৰী এটাৰ লগত জড়িত হৈ থাকে, কাৰণ কিশোৰীটোৱে এটা সময়ত গৈ পেলাই বোৱাৰী হৈ পেলাই এটা শিশু জন্ম দিব। গতিকে সেইটো কাৰণে আমাৰ অংগনবাড়ীত কিশোৰীখিনি লোৱা হয়। গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত মই আপোনালোকক কিশোৰীৰ বিষয়ে অৱগত কৰাম। ধন্যবাদ। আজি ভিডিঅ' ইমানে আছিল।